নমস্কাৰ বন্ধুসকল নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজি অসমীয়া দৈনিক ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ জুন মাহৰ 15 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ 31 তাৰিখ, মঙলবাৰ শুক্লা পঞ্চমী তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি বেল আৰু ৰাতিলৈ নিম তিতা নিষিদ্ধ। নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। পৰিৱেশিক জ্বৰ, উদৰ ৰোগ প্ৰভৃতি ৰোগৰ সামান্য অশান্তিত আপোনাৰ অৰ্থৰ লগতে কৰ্ম নষ্ট নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। কৰ্মক্ষেত্ৰতো জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হোৱাত আপোনাৰ মানসিক অশান্তি বৃদ্ধিৰ যোগ আছে। যান বাহনত ভ্ৰমণৰ সময়তো আপুনি শাৰীৰিক কষ্ট নহ'বলৈ সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। নিবনুৱাই সচেষ্ট হ'লে বিশেষ শুভ সংযোগ লাভ কৰিব পাৰিব, কিন্তু কোনো অসৎ ব্যক্তিৰ তোষামোদত ভুল গৈ আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো কাৰণত প্ৰিয় বন্ধুৰ লগত বাদ বিবাদ আদি নহ'বলৈও আপুনি সতৰ্ক হ'ব লাগিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যত অকস্মাত আঘাত নাপাবলৈ যত্ন কৰক, যাতে স্বাস্থ্যৰ বাবে শিক্ষাৰ পৰিৱেশ অৱনমিত নহয়। প্ৰেমত প্ৰিয় ব্যক্তিৰ কোনো প্ৰকাৰ আচৰণত বিতৰ্ক আদি নহ'বলৈ সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পাছতো অভাৱত আপুনি মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বাঢ়িব। কোনো সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিলেও প্ৰয়োজনতকৈ অধিক অৰ্থ যাতে ব্যয় নহয় বা আৰ্থিকভাৱে যাতে আপুনি প্ৰতাৰিত নহয় তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ অশান্তি আৰু সমস্যাৰ সন্মুখীন হ'লেও কৰ্মত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ কৰ্মদক্ষতা আৰু যোগ্যতাৰ বাবে কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰাধান্যতা বৃদ্ধিৰ লগতে প্ৰশংসা লাভতো আপোনাৰ আনন্দ থাকিব। অৰ্থপ্ৰাপ্তিটো সুখী হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত আজি আপুনি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ যোগ আছে। নিবনুৱাই অকস্মাত কোনো নতুন সংযোগ লাভ কৰি সৌভাগ্যৰ আশা দেখা পাব। বিশিষ্ট ব্যক্তিৰ সংযোগ লাভত প্ৰচেষ্টাৰ সফলতা পোৱাৰ লগতে আশ্বাস লাভত উন্নতিৰ আশাও দেখা পাব, কিন্তু যিকোনো পৰিৱেশতে স্বাস্থ্যত আঘাতপ্ৰাপ্ত নহ'বলৈও আপুনি সতৰ্কতা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ শুভ সংবাদ লাভত শিক্ষা গ্ৰহণৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা পোৱা কোনো সংবাদত আপোনাৰ উৎসাহ বাঢ়িব। সমস্যাসমূহ সমাধানৰ প্ৰতি পৰস্পৰৰ মাজত আজি আগ্ৰহো বাঢ়িব। প্ৰিয় বন্ধু আৰু আত্মীয়ৰ ওচৰতো আজি আপোনাৰ প্ৰাধান্যতা বৃদ্ধি পাব। গৃহত বিশেষ কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত আপোনাৰ ওপৰত বিভিন্নজনৰ চাপ আজি বৃদ্ধি পাব পাৰে। ব্যয় বৃদ্ধি পালেও বস্ত্ৰ অলংকাৰ বা ভূমি বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। মাতৃস্থানীয় কোনো ব্যক্তিৰ স্বাস্থ্যৰ উন্নতিৰ সংবাদত আপুনি আনন্দিত হ'ব পাৰিব। ভোগবিলাসত অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিৱেশত ঊৰ্ধ্বতন বিষয়াৰ কোনো সিদ্ধান্তত অসন্তুষ্ট হৈ যাতে আপুনি বিতৰ্ক আদিত লিপ্ত নহয় তাৰ বাবে অধিক সংযত হোৱাও আৱশ্যক। আজি আপোনাৰ শাৰীৰিক কষ্টৰ লগতে মানসিক পৰিশ্ৰমো বৃদ্ধি পাব। অৰ্থ চিন্তায়ো সামান্য আমনি কৰাৰ আশংকা আছে। নিবনুৱাই কোনো অসৎ ব্যক্তিয়ে আপোনাৰ সহানুভূতিশীল মনোভাৱৰ অসৎ প্ৰয়োগ কৰি আৰ্থিকভাৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। কোনো ব্যক্তিৰ প্ৰলোভনত ভুল গৈ প্ৰতাৰিত নহ'বৰ বাবেও আপুনি আজি সাৱধানতা ল'ব লাগিব। স্বাস্থ্যৰ দুৰ্বলতাই শিক্ষাৰ প্ৰতি থকা আগ্ৰহ যাতে হ্ৰাস নকৰে তাৰ বাবে যত্ন লওক।
প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও কোনো কাৰণত প্ৰিয় ব্যক্তিৰ লগত বিতৰ্ক আদি নহ'বলৈ যত্ন কৰক। সংযোগত হোৱা সামান্য বিলম্বত মানসিক অস্থিৰতা নহ'বলৈও আপোনাক দৃঢ়তা বৃদ্ধিৰ আৱশ্যক। দিনটো বেয়া বুলিব নোৱাৰি। গৃহত আৰ্থিক উন্নতিৰ কোনো ক্ষেত্ৰত হোৱা বিফলতা অবাবত চিন্তাৰ কাৰণ হ'ব পাৰে। নতুন আঁচনি গ্ৰহণত সফলতাৰ আশা থাকিব। আৰ্থিক সমস্যা থাকিলেও কোনো বন্ধুৰ সহযোগিতাত আপুনি উপকৃত হ'ব পাৰিব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে অধিক ধন ব্যয় নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যত পুৰণা ৰক্ত সংক্ৰান্ত ৰোগৰ আকস্মিক অশান্তিত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আজি আপুনি অকস্মাত কোনো প্ৰকাৰৰ আঘাতত শাৰীৰিকভাৱে যাতে দুৰ্বল নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা অতি আৱশ্যক। সামাজিক ক্ষেত্ৰতো গোপন শত্ৰুৰ অশান্তিত যাতে আপোনাৰ কৰ্ম নষ্ট নহয় তালৈ লক্ষ্য ৰাখক। নিবনুৱাই যিকোনো কাৰণতে প্ৰিয় বন্ধুৰ লগত বিবাদ আদিত লিপ্ত নহ'বলৈ যত্ন কৰক। ইয়াত আপোনাৰ শ্ৰেষ্ঠ বন্ধু হ্ৰাসৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকাও থাকিব। শিক্ষাৰ পৰিৱেশৰ উন্নতি অব্যাহত থাকিব, কিন্তু আপোনাৰ স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ প্ৰতি থকা উৎসাহ যাতে ম্লান নপৰে তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পাছতো আপোনাৰ কোনো মন্তব্যত বন্ধুৰ মনত যাতে দুশ্চিন্তাৰ উদ্ভৱ নহয় তালৈ আপুনি লক্ষ্য ৰাখিব লাগিব। বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য অপেক্ষা কৰিব লাগিব। আজিৰ দিনটো বেয়া বুলিব নোৱাৰি। গৃহত আজি ভূমি বা বাহন আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত আপুনি সুখী হ'ব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ৰ আঁচনিও ল'ব পাৰে। সন্তানৰ উন্নতিটো আনন্দ থাকিব, কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ অধিক ধন ব্যয় নহয় তাৰ প্ৰতিও সতৰ্কতাৰ আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয়। পৰিৱেশত আদৰ্শগত কাৰণত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই বিবাদৰ ৰূপ নল'বলৈও আপুনি সাৱধানতা লোৱা উচিত। ইয়াৰ ফলত অবাবত আপোনাৰ শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। নিবনুৱাই কোনো সংযোগ আদিৰ ক্ষেত্ৰত হোৱা বিফলতাত চিন্তা বৃদ্ধি হ'লেও একাধিক নতুন শুভ সংযোগে আপোনাক সৌভাগ্যৰ আশা দিব, কিন্তু যিকোনো ক্ষেত্ৰতে অসৎ ব্যক্তিৰ প্ৰলোভনত প্ৰলোভিত নহ'বৰ বাবে আপুনি সতৰ্কতা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ পৰিৱেশৰ ক্ৰমোন্নতিয়ে আপোনাক উৎসাহ যোগাব। স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আজিৰ পৰিৱেশ বিশেষ উন্নত নহ'ব। সংযোগত গতানুগতিকতা অব্যাহত থাকিব। আজি বন্ধুক আপোনাৰ কোনো প্ৰকাৰৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। নতুন সংযোগীৰ বাবে আজিৰ দিনটো ভাল দেখা নাযায়। গৃহত অপ্ৰত্যাশিতভাৱে কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপুনি আনন্দিত হ'ব পাৰিব। বিভিন্ন কাৰণত আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যোগো আছে। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈও সাৱধানতা লোৱা দৰকাৰ। জুইৰ পৰাও সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ আজি নীলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যত অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতত যাতে অধিক ধন ব্যয় কৰিব লগা নহয় তালৈ লক্ষ্য ৰাখক, কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ মনোবল অটুট থাকিব আৰু সকলো দিশতে আপুনি নিয়ন্ত্ৰণো অব্যাহত ৰাখিব পাৰিব। আপোনাৰ কৰ্মোদ্যম আৰু দক্ষতাৰ বাবে উচ্চ স্থান আৰু খ্যাতি লাভতো সুখ থাকিব। অৰ্থপ্ৰাপ্তিটো আনন্দ থাকিব। নিবনুৱাৰ দূৰভ্ৰমণৰ আঁচনিত কোনো কাৰণত যাতে বাধাৰ সন্মুখীন নহয় তাৰ বাবে সতৰ্কতা গ্ৰহণ অতি আৱশ্যক। একাধিক নতুন সংযোগ লাভত আপুনি সৌভাগ্যৰ আশা লাভ কৰিব যদিও আজি অৰ্থ চিন্তাই আপোনাক আমনি কৰিব পাৰে। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাত বিভিন্নজনৰ পৰা সন্মানিত হ'ব। দিনটো ভাল বুলিয়ে ক'ব পাৰি। শিক্ষাৰ ক্ষেত্ৰত গতানুগতিকতা অব্যাহত থাকিব। প্ৰেমৰ পৰিৱেশ গতানুগতিক হ'ব। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আজিৰ পৰিৱেশ সামান্য নিম্নমানৰ। আপোনাৰ দৈহিক দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ। বাঞ্ছিত দিনটোৰ বাবে আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত কোনো ব্যক্তিক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত হোৱা আপোনাৰ অসমৰ্থতাত মনত সামান্য দুখ উদ্ভৱ হ'ব পাৰে। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণৰ যোগো আছে। বস্ত্ৰ অলংকাৰ বা বাহন আদি ক্ৰয়ৰ আঁচনিও আজি আপুনি ল'ব পাৰে। আজি বাসস্থানৰ বিভিন্ন সমস্যা সমাধান কৰিও আপুনি সুখী হ'ব পাৰিব। সন্তানৰ উন্নতিয়ে পাৰিবাৰিক সুখ
বৃদ্ধি কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। পৰিৱেশত একাধিক কৰ্মত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব যদিও আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্মৰ প্ৰতি থকা আগ্ৰহৰ বাবে জ্যেষ্ঠ বিষয়াৰ মনোযোগ আকৰ্ষণ কৰিবলৈও আপুনি সক্ষম হ'ব আৰু আশ্বাস লাভত কৰ্মোন্নতিৰ আশা লাভ কৰিব পাৰিব। আপুনি আজি এটা উন্নত দিন পাব। নিবনুৱাই একাধিক নতুন সংযোগ লাভত আনন্দিত হ'ব পাৰিব, কিন্তু কোনো অসৎ ব্যক্তিৰ প্ৰলোভনত প্ৰলোভিত হৈ আৰ্থিকভাৱে যাতে আপুনি আজি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। কোনো সামাজিক অনুষ্ঠানত উচ্চ স্থান লাভত সুখ থাকিব। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল হ'লেও প্ৰতিযোগিতামূলক কোনো ক্ষেত্ৰত পোৱা সফলতাই আপোনাক আনন্দ দিব। নতুন সৎবন্ধু লাভত আপুনি আজি সুখী হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ গতানুগতিক। প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব যদিও পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব, কিন্তু বন্ধুৰ কোনো শুভ সংবাদে আপোনাক উৎসাহ যোগাব। দিনটো ভাল বুলিয়ে ক'ব পাৰি, কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনাৰ মনোযোগৰ আৱশ্যক। গৃহত বিভিন্ন দিশত ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তা বৃদ্ধি কৰাৰ আশংকা দেখা যায়, যদিও ভূমি বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব, কিন্তু আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। সন্তানৰ সৌভাগ্যত সুখ থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। পুৰণা ৰোগৰ উত্থান আৰু অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতত যাতে আপোনাৰ অৰ্থ আৰু কৰ্ম নষ্ট নহয়। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদেও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। বিশেষ কোনো সংবাদ লাভৰ বাবেও আপোনাৰ আজি উদ্বেগ বাঢ়িব পাৰে। নিবনুৱাৰ কোনো সংযোগত হোৱা সামান্য বিফলতা মানসিক অশান্তিৰ কাৰণ হোৱাৰ আশংকা দেখা যায়। আদৰ্শগত কাৰণত প্ৰিয় বন্ধুৰ লগত বিবাদ আদি নহ'বলৈও আজি আপুনি যত্ন কৰিব লাগিব, কাৰণ ইয়াত সৎবন্ধু হ্ৰাসৰ লগতে আপোনাৰ গোপন শত্ৰু বৃদ্ধিৰ আশংকা থাকিব। শিক্ষাৰ পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব, কিন্তু গতানুগতিকতা হ্ৰাস নাপায়। স্বাস্থ্যৰ প্ৰতি আপোনাক মনোযোগৰ আৱশ্যক। পৰিৱেশৰ কোনো শুভ সংবাদে আপোনাক আনন্দ দিব। প্ৰেমৰ পৰিৱেশ উন্নত বুলিয়ে ক'ব পাৰি। সংযোগত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু আজিৰ পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব। বন্ধুৰ পৰা পোৱা শুভ সংবাদত আপোনাৰ উৎসাহ থাকিব। নতুন সংযোগীৰ বাবে দিনটো নিম্নমানৰ। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বাঢ়িব। পৰিৱেশত বিভিন্ন দিশত হোৱা ব্যয় বৃদ্ধিয়ে আপোনাক চিন্তিত কৰাৰ আশংকা দেখা যায়। স্বাস্থ্যজনিত কাৰণত অধিক ধন ব্যয় নহ'বলৈ আজি আপুনি যত্ন কৰিব লাগিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। যান বাহনত ভ্ৰমণৰ সময়তো শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। অপ্ৰত্যাশিত কোনো সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। নিবনুৱাই কোনো অশুভ পৰিৱেশৰ মাজত প্ৰৱেশ কৰোঁতে নিজৰ মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। প্ৰিয় বন্ধুৰ লগত অবাবত বাদ বিবাদ আদি নহ'বলৈ আপুনি আজি যত্ন কৰিব লাগিব। শিক্ষাৰ পৰিৱেশৰ কম উন্নতিয়ে আপোনাৰ শিক্ষাৰ প্ৰতি থকা উৎসাহ বৃদ্ধি কৰিব। প্ৰিয় বন্ধুৰ স্বাস্থ্যৰ বাবে আপোনাৰ আজি উদ্বেগ বৃদ্ধিৰ আশংকাও আছে। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আজিৰ পৰিৱেশ বিশেষ উন্নত দেখা নাযায়। আপোনাৰ শাৰীৰিক দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে। কোনো উৎসৱত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তি আৰু বিশেষ সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব, কিন্তু অকস্মাত ভূমি বাহন আদিৰ সমস্যাই আপোনাৰ যাতে অধিক ধন ব্যয় নকৰে তালৈ লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি জুই আৰু চোৰৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যত ৰক্ত সংক্ৰান্ত পুৰণা ৰোগৰ আকস্মিক উত্থানত দৈহিক অসুস্থতাৰ লগতে আপোনাৰ অৰ্থ আৰু কৰ্ম যাতে নষ্ট নহয় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক।
আজি আপুনি অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰ আঘাতৰ পৰাও সতৰ্কতা ল'ব লাগিব। পৰিৱেশত সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ সমস্যা অতিক্ৰম কৰিব লগা হ'ব পাৰে। নিবনুৱাই বিশেষ কোনো সংযোগ লাভ কৰিবলৈ আজি সক্ষম হ'ব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ আশ্বাস লাভ কৰিব আৰু বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাৰ আশা থাকিব। কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত শাৰীৰিক ক্ষতি নহ'বলৈ যত্নও কৰিব লাগিব। শিক্ষাৰ পৰিৱেশৰ উন্নতিয়ে আপোনাক শিক্ষা গ্ৰহণৰ প্ৰতি উৎসাহ যোগাব। প্ৰেমৰ পৰিৱেশ উন্নত বুলিয়ে ক'ব পাৰি। গতিশীলতা আৰু আনন্দ থাকিব। কিন্তু আজি বন্ধু আপোনাৰ কোনো প্ৰকাৰৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো উল্লেখযোগ্য হ'ব পাৰে। আপুনি আজি এটা ভাল দিন পাব। গৃহত বিভিন্ন দিশত আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ। আপোনাৰ পত্নী বা পতিৰ স্বাস্থ্যৰ বাবেও সামান্য অৰ্থ ব্যয় কৰিব লগা হ'ব পাৰে। অপ্ৰত্যাশিতভাৱে কোনো সংবাদে আপোনাৰ চিন্তা বৃদ্ধি কৰাৰ আশংকা আছে। যিকোনো কাৰণতে পৰিৱেশত গৃহসুখ ব্যাহত নহয়। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মত আপোনাৰ কম উন্নতি অব্যাহত থাকিব। সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিৰ শুভ সংবাদ লাভৰ যোগো আছে। কিন্তু বিভিন্ন কাৰণত আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। সামাজিক ক্ষেত্ৰতো সকলো দিশতে আপুনি বিজয় অব্যাহত ৰাখিব পাৰিব। সচেষ্ট হ'লে আজি আপোনাৰ গোপন শত্ৰুৰ পৰিচয় উদ্ধাৰ কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। নিবনুৱাই আৰ্থিক উন্নতিৰ নতুন আঁচনিত পোৱা সফলতাত আনন্দিত হ'ব পাৰিব। প্ৰতিষ্ঠিত কোনো ব্যক্তিৰ সংযোগ লাভতো আপুনি সফলতা পাব। আজি আপোনাৰ নতুন সৎবন্ধু লাভৰ যোগ আছে। যান বাহনত শাৰীৰিক কষ্ট নহ'বলৈ যত্ন কৰা আৱশ্যক। শিক্ষাৰ পৰিৱেশৰ কম উন্নতিয়ে শিক্ষা লাভৰ প্ৰতি আপোনাক উৎসাহিত কৰিব। অৰ্থপ্ৰাপ্তিটো আপোনাৰ সুখ থাকিব। প্ৰেমৰ পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। প্ৰিয় বন্ধুৰ পৰা পোৱা কোনো সংবাদে আপোনাক আজি উৎসাহিত কৰিব। বিভিন্ন দিশত আত্মীয়ৰ সহযোগতো আপোনাৰ আনন্দ থাকিব। আপুনি আজি এটা ভাল দিন পাব। গৃহত আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদে পাৰিবাৰিক সুখ বঢ়াব। সন্তানৰ সৌভাগ্য লাভেও গৃহসুখ বৃদ্ধি কৰিব। আজি ভূমি বাহন বা বাসস্থানৰ কোনো সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বাঢ়িব। আজিৰ দিনটো সকলো দিশৰ পৰাই উন্নত বুলি ক'ব পৰা যায়। আপোনাৰ আজি ৰঙা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। বিভিন্ন কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত পাৰিৱেশিক জ্বৰ আদিৰ অশান্তি আজি যাতে কৰ্ম নষ্টৰ লগতে চিকিৎসা বিভ্ৰাট নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। যিকোনো প্ৰকাৰৰ আঘাতৰ পৰাও সাৱধানতা গ্ৰহণ কৰক। আজি পৰিৱেশত বিভিন্ন বাধা আৰু সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই যান বাহনত ভ্ৰমণত শাৰীৰিক কষ্ট নহ'বলৈ লক্ষ্য ৰাখক। অৱশ্যে ভ্ৰমণত আশা কৰা মতে আপুনি সফলতা পাব। কিন্তু কোনো কাৰণত বন্ধুৰ লগত বিবাদ যাতে নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ পৰিৱেশ ভালেই বুলিব পাৰি। কম উন্নতি অব্যাহত থাকিব যদিও বাঞ্ছিত স্থান অটুট ৰাখিবৰ বাবে আপোনাক অধিক যত্নৰ প্ৰয়োজন আছে। প্ৰেমত প্ৰিয় বন্ধুৰ কোনো মন্তব্য বা আচৰণত আপোনাৰ মনত অসন্তোষ বাঢ়িলেও আপুনি যিকোনো মন্তব্য দিয়াত সাৱধানতা লওক। আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহ'লেও অবাবত আপুনি মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। গৃহত বিভিন্ন দিশৰ পৰা আৰ্থিক উন্নতিত আপুনি আনন্দিত হ'ব। কিন্তু কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অধিক ধন যাতে ব্যয় নহয় তালৈ লক্ষ্য ৰাখক। আজি কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তা আৰু ব্যয় বৃদ্ধি নহ'বলৈ আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন আছে। ব্যয় বাঢ়িলেও গৃহসুখ ব্যাহত নহয়। আপোনাৰ আজি গুলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও
অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।